হেল্ল' গাইজ, আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকিল এডুকেশ্যনলৈ সকলোকে স্বাগতম। গতিকে এইবাৰ 2025ত যিসকল ষ্টুডেণ্টে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক অৰ্থাৎ HS LC এক্সাম দিব, গতিকে সিহঁতৰ কাৰণে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰথমৰ পৰা শেষলৈকে চাওক। গতিকে এক্সামত গৈ ছাত্ৰ ছাত্ৰীসকলে পাব এনেকুৱা এখন পেজ। গতিকে এইটোত কি আছে আপোনালোকে চাব পাৰিছে, নেম অফ দি এক্সাম। তাত কি হ'ব, HS LC এক্সাম। পাছত আছে ইয়াৰটো হ'ব 2025। পাছত আছে নেম অফ দি এক্সাম চেণ্টাৰ, কোনটো স্কুল চেণ্টাৰ সেইটো লিখিব লাগিব। পাছত বুকলেট নাম্বাৰ সেইটো লিখিব লাগিব। কেণ্ডিডেট নেম ফিল আপ কৰিব লাগিব। ছিগনেচাৰ অফ ষ্টুডেণ্ট, মানে ছাত্ৰ ছাত্ৰীসকলে ছিগনেচাৰ কৰিব লাগিব। ইয়াত টিচাৰে ছিগনেচাৰ কৰিব। পাছত আপোনালোকে চাব পাৰিছে যে কিছুমান অপশ্যন দিয়া আছে আমাৰ, যে MCQ কেনেকৈ কৰিব লাগে। ইয়াত দিয়া আছে যে কাৰ্ড চিন দিলে ৰং এনচাৰ হ'ব। পাছতো চাব পাৰিছে আপোনালোকে ৰাইট চিন দিলেও ৰং এনচাৰ হ'ব। পাছতো চাই আছে অলপ দিলেও ৰং এনচাৰ। সম্পূৰ্ণকৈ গুৰুণীয়াকৈ ঘোল দিব লাগিব আৰু সেইটো আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব। গতিকে এইটো চোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে আগলৈকে চাই যাওক যাতে HS LC এক্সামত গৈ প্ৰব্লেম নহয়। পাছত আপোনালোকৰ এনেকুৱা এখন অমাৰ শ্বীট আহিব, অমাৰ এনচাৰ শ্বীট। চাব পাৰিছে যে বৰ্ড অফ দি ছেকেণ্ডাৰী আছাম এডুকেশ্যন। গতিকে ইয়াত আছে যে ছাবজেক্ট কোড C3 জেনেৰেল ছায়েন্স। ইয়াত আছে কেণ্ডিডেটছ নেম, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এক্সাম দিব সিহঁতৰ নাম ইয়াত লিখিব লাগিব। ইয়াত সিহঁতৰ ফটো থাকিব। ইয়াত ৰোল এডমিটত যিটো ৰোল থাকিব এই ৰোলটো ইয়াত লিখিব লাগিব আৰু নাম্বাৰ। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এটা চেণ্টাৰ নেম, মানে যি স্কুলত এক্সাম দিব সেই স্কুলৰ নাম লিখিব লাগিব। পাছত চাব পাৰিছে যে MCQ 45 দিয়া আছে। গতিকে এইখিনি কাম ধুনীয়াকৈ কৰিব লাগিব। ABCD অপশ্যন দিয়া আছে। গতিকে তলত আছে আপোনালোকে তলত চাব পাৰিছে যে ছিগনেচাৰ অফ ষ্টুডেণ্ট। গতিকে ছিগনেচাৰ কৰিব লাগিব ষ্টুডেণ্টসকলে আৰু আপোনালোকৰ ৰাইট এনচাৰত টিচাৰসকলে ছিগনেচাৰ কৰিব, মানে যিসকল মাষ্টৰে কাৰ্ড দিব। গতিকে এইটো চোৱাটো অতি জৰুৰী। গতিকে চাই থাকক আপোনালোকে ভিডিঅ' আমাৰ ষ্টাৰ্ট। চ' বন্ধুসকল, আমাৰ আজি যি এক্সাম হ'বলগীয়া আছিল সেইটো এক্সাম চাই থাকক কেনেকুৱাকৈ আমি পাতিছোঁ। গতিকে চাওক, আমি সকলো বস্তু এনেকৈ ৰেডি কৰিছোঁ। প্ৰতিজন ছাত্ৰ ছাত্ৰী এখন অমাৰ শ্বীট এনেকৈ ৰেডি ৰাখিছোঁ, চাব পাৰিছে। আৰু প্ৰশ্ন কাকতখন আমি একদম ধুনীয়াকৈ পেকিং কৰি আনিছোঁ, একদম ৰিয়েল HS LC এক্সামৰ নিচিনা। গতিকে চাব পাৰিছে ৰুমটো ধুনীয়াকৈ সজোৱা হৈছে। প্ৰতিজন ছাত্ৰৰেই ছিট লেবেল লগোৱা হৈছে। গতিকে HS LC এক্সামতো লেবেল থাকিব, ছাত্ৰসকলে নিজে বিচাৰিব লাগিব, নিজে বিচাৰি ল'ব লাগিব। গতিকে সেইটো প্ৰচেছত আমি চাওক, এটা বেঞ্চত এজনকৈ ধুনীয়াকৈ ছিট নম্বৰটো পেলাইছোঁ। গতিকে মেট্ৰিকত একচুৱেলি এটা বেঞ্চত দুজনকৈ বহিব। গতিকে আমাৰ প্ৰচেছটো আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু ভিডিঅ'টো যদি ভাল লাগে সম্পূৰ্ণ চাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। অসমত যিমান এইবাৰ 2025ত মেট্ৰিক দিব সিহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো চাই সিহঁতে অলপ আগ্ৰহ পায়। আহি থাকা, তোমালোকে আহি যাওঁ। বেগবোৰ বাহিৰত, বেগ বাহিৰত, ফেচবুকটো লৈ আহা। যাৰ যিটো চিৰিয়েল নাম্বাৰ মতে বহিবা, নাম চাই যোৱা তোমালোকে। যাৰ যিটো নাম পৰিছে তাত বহিবা। বেগবোৰ বাহিৰত। চিট নম্বৰ, যাৰ যিটো চিট নম্বৰ তাত পৰিবা। স্পীড কাম কৰা, সময় গৈ আছে আমাৰ। যাৰ যিটো চিট নম্বৰ তাতে বহিবা। যাৰ যিটো চিট নম্বৰ তাতে বহিবা। সেইটো কথা নহয়, যাৰ য'ত চিট নম্বৰ তাতে বহা। বিচাৰি লোৱা জলদি লোৱা। তুমি কিয় ফেচবুক আনা নাই কিয়? মিটিঙত পাহৰি যাবা। প্ৰশ্ন কাকত কেতিয়া দিয়ে? মিটিঙত চোৱা, সময়ত 5 মিনিট আগত দিয়া প্ৰশ্ন কাকত, গম পাইছা?
5 মিনিট চাব লাগে জায়গা বহি যোৱা ভিডিও হৈ আছে মেনেজ কৰা টাইম মেনেজ কৰিবা কেটা বাজে টাইম 10 ন 5 মিনিট আগত কোৱেশ্চন পেপাৰ দিয়া হ'ব 5 মিনিট পাছত লিখিব লাগিব আগতে 5 মিনিট কোৱেশ্চন পেপাৰটো চাবা গম পাইছা পাছত লিখিব লাগিব আৰু ফাইনেলত এনেকুৱা থাকিব সিট নম্বৰ থাকিব নিজে বিচাৰিব ল'ব লাগিব গম পাইছা হেটো বুকলেট নাম্বাৰ হেটোৰ মতে প্ৰশ্ন কাকত দিয়া হ'ব হেটো নাম্বাৰৰ মতে প্ৰশ্ন কাকত কোৱেশ্চন পেপাৰ দিম না এইটা তোমালোকে এটা ফিল আপ কৰা ৰবা 1 মিনিট এনসার শিট দিয়া হৈ আছে সাদিয়া তুমি ফিল আপ কৰা কি আছে বুকলেট নাম্বাৰটো নালাগে বুকলেট নাম্বাৰটো থাকিব জানাব প্ৰশ্ন থাকিব প্ৰশ্ন এটো লাগবে পারবিস রোজিনা মাসুমা এটো ফিল আপ কৰা লাগিব সেই ভিডিও কেনেকুৱা হ'ব আগত দি কৰিব আলিপুর ताजबीर तुम्हारे एडमिन का नाम है तौफीक और प्रॉब्लम हो गई है किले हम भी है है ना ये लोग का एग्जाम नाम की एक नाम की एचएस ओ बेटा ओए কথা না বাদে ইয়াত কিন্তু রেকর্ড হৈ আছে তোমাক কৈ আছো এটা চাও দিও ओए পড়াও বাকি আছে हां नेम ऑफ द एग्जाम HSLC एग्जाम আছে ইয়ারটো কি হ'ব HSLC আছে ইয়ারটো কি হ'ব 2025 কোন পাইছা পাছত কি হৈছে HSLC এটা হলো মেট্রিক পরীক্ষা ইয়ার মানে ইয়ারটো 2025 HSLC আজকে কত দিন और मतलब क्या होता है सुआ नेम ऑफ द एग्जाम ओए सुआ एक मिनट नेम ऑफ द एग्जाम सेंटर और रोबा हम लोग नंबर करो एक मिनट तुम्हें को दिबा तो भाई हार्डवेयर को दिबा एग्जाम हाई स्कूल नो मैं हाई स्कूल लिखा तुम्हारा सेंटर को सिंगमारी लिखा हाई स्कूल गर्ल्स नो মানে যার যে সেন্টার মেডিকেল হেড সেন্টার লিখা আছে গার্লস স্কুল এক কালে ले लेते हैं আমরা বলে আমি ওই বসো আছে রে সওয়াল ওই বুকলেট নাম্বার থাকিব কোয়েশ্চন পেপার থাকিব বুকলেট নাম্বার কোয়েশ্চন পেপার কোৱা পাছত ফিল আপ কৰিব লাগিব গম পাইছা আমি একটা খাতা লৈ গিয়া খাতা দিয়ে রাখ দিব আৰু নেম অফ দি ক্যান্ডিডেট গম পাইছা এই তোমালোকৰ নাম ওপৰত তোমালোকৰ নাম চোৱা কাৰোবাৰ নাম যদি আছে সেলিমা খাতুন ওপৰত হ'ব সেলিমা তলত হ'ব খাতুন কাৰ নাম যদি আছে তৌফিক আলম ওপৰত তৌফিক তলত আলম এই কাৰণে কি আৰু এটা ঘৰৰ নামত এটা ৱৰ্ড বুজিছে পাছত কি হৈছে ক্যান্ডিডেট সিগনেচাৰ ইয়াত তোমালোকৰ সাইন কৰিব লাগিব দেই ইয়াত তোমালোকৰ সাইন ইয়াত হৈছে টিচাৰৰ সাইন গম পাইছা ইনভিজিলেটৰ পাছত কি হৈছে চোৱা তলত কি দিয়া আছে এমসিকিউ সাইডৰ রুল দিয়া আছে যদি কাটসিন দিলে এমসিকিউ কিন্তু কাটি দিব মার্ক নিদিয়ে বুঝছে যদি রাইট সিন দিয়া এমসিকিউ কি হ'ব ভুল হৈ যাব ভুল দিয়া যদি অলপ বাকি থাকে সেইটো ক্যান্সেল হৈ যাব দুনিয়াতে ফিল আপ কৰিব আৰু 4 নম্বৰটো রাইট বুঝছে এইখিনি কাম হে পাছত চোৱা কি আছে পাছত তোমালোকৰ দিয়া আছে ভিডিঅ' সেনেকৈ আহিব এনেকুৱা থাকিব পাছত এক নম্বৰ কি দিছে সাবজেক্ট কোড C2 জেনারেল ম্যাথমেটিক্স হৈছে ক্যান্ডিডেটস নেম তোমালোকৰ নাম ইয়াত লিখিব লাগিব তোমালোকৰ ৰোল যেটো এডমিট কাৰ্ড থাকে ৰোল পাছত আছে নাম্বাৰ এই এডমিট কাৰ্ড থাকিব ৰেজিষ্ট্ৰেচন নাম্বাৰ এটো ৰেজিষ্ট্ৰেচন কাৰ্ড থাকিব নাম্বাৰটো লিখিব লাগিব তুমি আনিলা ক্লাছ এটা এক্সপেৰিয়েন্স বাঢ়িব কথা ৰোল থাকে এডমিট দিয়া নাই না আৰু কি কৰা নাই বুজিছো अब কি সেন্টার নেম কৈছো তুমি মিটিং যত দিবা হেতু সেন্টার দিবা নাই
লিখা মিটিকত মান প্ৰবলেম নহয় এইবিলাক প্ৰবলেম নহয় তোমালোকে গৈ ফিল আপ কৰিব পাৰিবা গম পাইছা পাছত চোৱা আছে 1 ৰ a b c d গম পাইছা এক নম্বৰ কোৱেশ্চনৰ যেটো হয় এটো তোমালোকে ভুল ফিল আপ কৰিবা গতিকে a কেইটা চোৱা গোটেইকেইটা a ফাৰ্ষ্টৰ গোটেইকেইটা a গোটেইকেইটা b গোটেইকেইটা c গোটেইকেইটা d গতিকে তেনেকৈ ফিল আপ কৰিবা এমসিকিউ দিয়া হৈছে 41 টা মানে আমাৰ মাৰ্ক নিমিলে টোটাল মাৰ্ক 90 টোটাল মাৰ্ক 90 পাস মাৰ্ক 27 পৰা এক নম্বৰ ফেল ডাইৰেক্ট ফেল আৰু কথা আছে জানা তোমালোকৰ পাছত পৰীক্ষা 3 ঘণ্টা 1.5 ঘণ্টা হৈছে এমসিকিউ আৰু 1.5 ঘণ্টা লিখিত পৰীক্ষা গম পাইছা যেটো আমাৰ কোৱেশ্চন দিব এটো প্ৰশ্ন গতিকে 1.5 ঘণ্টা ভিতৰত লিখিবা 1.5 ঘণ্টা পাছত ভুল যাম গম পাইছা আৰু কোনো নহয় 1.5 ঘণ্টা এমসিকিউ ভুল থাকিব মই নিয়ম নাই 1.5 ঘণ্টা লিখিব পাছত তোমালোক এটো নাই দিব নাই Name of the exam center. Exam center तुमको तो गास करना गास एसएस स्कूल सिया एग्जाम टाइम खाली तार होगा যেটা আমার কাগজ দেওয়া হয়েছে তুমি পুরো কাগজ দিয়ে আছে মানে ডকুমেন্ট আছে তোমার সিগনেচার তোমার সাইন या তোমার সাইন বুকলেট নাম্বার থেকে কি কোশ্চেন পেপার और গাছ লিখা গাছ জি আই আর এল এস গাছ উপরে এস দিয়া পাছত কি হবে এইচএস স্কুল এর নাম্বার আছে তো এইটুকু রোল নাম্বার আছে তো यो तुम यो मानो पालो रे वेट सुआ रूल माने लिखा क्यों ऐसे कौन तू एटो नेम ऑफ द कैंडिडेट তোমার নাম সাজবিন সুলতানা তলো এটা করো এটা মানে বল या तुम्हारा सिग्नेचर कैंडिडेट सिग्नेचर तो ऊपर মানে সিগনেচার এর নাম আগে সিগনেচার এর নাম না তোমার তো সম্পূর্ণ নাম লিখি বল এই যে এর নাম কোনটা আর তোমার নাম নাম্বার হ্যাঁ নাম্বার রেজিস্ট্রেশন নাই দেন নাম্বার দে বাকি এটা লিখে দিয়া ঠিক কোন নাম্বার দিবি या ফার্মুলা করিবা বিটিকত গেল দেরি হবে টাইম লস হবে আলাদা ঠিক সেন্টার বুকলেট নাম্বার কোশ্চেন পেপার থাকিব এই যে এটা দিলাম বুকলেট নাম্বার কোশ্চেন পেপার মই এটা দিই আর এটা নাম্বার আছে কো এডমিট কার্ড আছে এডমিট কার্ড এটা কি লেখা ক্যান্ডিডেট নেম তোমার নাম কি লিখেছো তুমি সেন্টার মানে सेंटर को देखे सर और तुम्हारा पढ़ाई डिफिकल्ट देने को बोले तुम्हारा इसके ओए एक मिनट सो कैंडिडेट नेम और फाइव दी लिखे रुपए है इसको मिटिकल एक मिनट आना ही बाइटो मिटिकल से এনেকুৱা কৰা তোমাৰ ফটো লৈ এইবিলাক এটা আহিব গম পাইছা এটো তো মিটিকল তোমাৰ কাৰণে এটা আহিব দুটা নাহে গম পাইছা চেঞ্জ কেনসেল হৈ যাব ইমান সহজ নহয় नमस्कार आज है अपना 15/12/2024 आज मोर टिउशन सेंटरत माने मेट्रिकर निचिना एटा एग्जाम লৈ আছো আপোনালোকে চাই আছে ছাত্ৰসকলে एग्जाम দি আছে একদম মেট্ৰিকৰ নিচিনাই ৰিয়েল एग्जाम
গতিকে চলি আছে আমাৰ ইয়াত উপস্থিত আছে এক্সটাৰ্নেল গাৰ্ড মাষ্টাৰ আছে সকলোবোৰ একদম MCQ 45 এণ্ড 40 ফৰ আদাৰ মাৰ্কছ কুৱেশ্যন পেপাৰ দিয়া হৈছে গতিকে সুন্দৰকৈ এক্সাম চলি আছে আপোনালোকে চাই থাকক চ' চাব পাৰিছে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ এক্সাম দি আছে গতিকে আপোনালোকক যদি ভাল লাগে সকলোৰে তাত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান গতিকে চাই আছে কি ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে এক্সাম দি আছে আমাৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে গতিকে ষ্টপ ৰাইটিং সকলোৱে বহিব দি দিয়া মাৰ্ক পাই যাব লাষ্টত কি লাভ নাই লৈ যাব এইবোৰ আমাৰ বহি মিটিঙত হৈছে সকলোৰে হৈছে ন হ'ব দিয়া ভালদৰে পঢ়িবা চ' মৰমৰ বন্ধুসকল আজি আমাৰ যি মিটিং একটা মানে অনুষ্ঠিত হৈছিল গতিকে ইতিমধ্যে সমাপ্ত হৈছে চ' সকলোকে বাই